অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ দিচাংমুখতো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ঠায়ে ঠায়ে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। বানে প্লাবিত কৰিছে বিভিন্ন অঞ্চল। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত দিচাংমুখৰ টিয়বস্তি, এই মামল গড়ভগা ও অফলা আদিকে ধৰি বহু অঞ্চল বানত প্লাবিত গৈছে। এইখন হৈছে 499 নং মামল গড়ভগা প্ৰাথমিক বিদ্যালয়। এই প্ৰাথমিক বিদ্যালয়খনো বৰ্তমান বানে প্লাবিত কৰিছে। সেয়ে স্কুল আজি বন্ধ ঘোষণা কৰিছে। ইয়াৰ উপৰিও বহু অনুষ্ঠান প্ৰতিষ্ঠান বানে প্লাবিত কৰিছে। কৃষিভূমি বানে ক্ষতিগ্ৰস্ত কৰিছে, প্লাবিত কৰিছে, যাৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। বিশেষকৈ মামল গড়ভগাৰ এখন স্লুইচ গেটো ইতিমধ্যে ভাঙি পেলাইছে কালি। আৰু ইয়াৰ উপৰিও বৰ্তমান জলস্তৰ বৃদ্ধি পাই থকাৰ ফলত ব্ৰহ্মপুত্ৰত ফেৰী হোৱা বন্ধ ৰাখিবলগীয়া হৈছে। স্থানীয় লোক আছে, মই জানিব বিচাৰিম কি পৰিৱেশ। হয়, আমাৰ দিচাংমুখ অঞ্চলত প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইৰ লগতে দিচাংমুখত সদায় বানপানী হয়। আমি নিশ্চিতভাৱে এটা কথা সদায় কৈ থাকোঁ, আজি এইবাৰ কি হৈছে? এইবাৰ যথেষ্টখিনি দিচাংমুখ অঞ্চলটোত প্লাবিত হৈছে। এই ব্ৰহ্মপুত্ৰ মথাউৰিৰ ওপৰত থকা ছুইচ গেটটো ইতিমধ্যে ভাঙি পেলোৱা হৈছে, ভাঙি গৈছে পানীয়ে, যাৰ কাৰণে কোঁৱৰপুৰ মৌজাৰ লগতে শিৱসাগৰ এক ভাবুকি সৃষ্টি হৈছে। বিস্তৰ ক্ষতিসাধন হৈছে কৃষিভূমি আৰু স্কুল আৰু অন্যান্য মোৰংঘৰকে ধৰি বিভিন্ন গাঁওসমূহ ইতিমধ্যে বুৰ গৈ আছে। আপুনি এগৰাকী শিক্ষক? হয়, মই আমাৰ এই গাঁওখনৰ এজন শিক্ষক হয়। আমাৰ প্ৰতি বছৰে আমাৰ ইয়াত বানপানী প্লাবিত কৰে। অতি পৰিতাপৰ বিষয় যে আমাৰ ইয়াত 3খন ছুইচ গেট আছে। এই ছুইচ গেটবিলাক অতিকে দুৰ্বল। তেখেতসকলক আমি বহুতো অৱগত কৰিছোঁ যে আমাৰ 3খন ভাল হোৱা নাই। গতিকে আমি প্ৰতি বছৰে আমি কৃষিভূমি আমাৰ অনিষ্ট কৰিবলগীয়া হৈছে। গতিকে আমাৰ গৰু ম'হ আছে, গৰু ম'হৰ প্ৰভাৱ বিশেষকৈ পৰে আমাৰ ইয়াত। গতিকে আমি কৃষিভিত্তিক এই অঞ্চলত আমি ৰাইজে কৃষিৰ ওপৰতে নিৰ্ভৰশীল। গতিকে খেতি নষ্ট হৈছে। এতিয়া যেতিয়া আমাৰ যি ছুইচ গেটৰ পানী সোমাইছে, এইফালে আমাৰ খেতিপথাৰ আছে, এতিয়া খেতিপথাৰত আমাৰ অনিষ্ট হ'ব। গতিকে আমাৰ ৰাইজৰ বিলৈ বিয়তি লেতেৰা খেতি ইয়াত আৰু কি কি ক্ষতিগ্ৰস্ত হৈছে, কি কি অঞ্চল বুৰিছে? ইয়াত গোটেই নৈ কাষৰ গৰু ম'হ কুটি এইবিলাক চব বুৰ গ'ল। তাৰপিছত ভিতৰত কিবা বাওদা নলবা সিঁচি থৈছিলোঁ চব ৰাইজে। চৰাইৰ পৰা গড়ভগা অপলা গোটেই বাওকেইটা এতিয়া তল গ'ল। এই ছুইচ গেট বহাৰ কাৰণে 3টা ছুইচ গেট বাকী আছে। এতিয়া তাত বহুত মানুহে কাম লগাইছিল, একো কাম কৰিব পৰা নাই, ৰখাব পৰা নাই, কোনো কাম নহয়। এইটো মিছা কথা এইবিলাক। আৰু এইফালে যি নদী কাষেৰে কি কি অঞ্চলবোৰ বুৰিছে কৃষিভূমি? তাত নৈ কাষত এনেকৈ খেতি গৰু ম'হ চাপৰিত আছে কিছুমান, তাতো ডুব গৈছে। মাজে মাজে প্লেটফৰ্ম আছে, এইবিলাকত অলপ উঠাইছে আৰু মাজে মাজে। পশুধনৰ আমাৰ পশুধনৰ অৱস্থাটো অতি দুখ লগা হৈছে। আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰ মথাউৰিটোৰ বাদে বাকী ক'তোৱেই আমাৰ মাটি নাই। ওখ ওখ ঠাইবিলাকত গৰু ম'হমুঠ আছে যদিও ঘাঁহ পাবলৈ নাই। গতিকে শিৱসাগৰ জিলা প্ৰশাসনক ইয়াৰ যোগেদি আমি আহ্বান জনাইছোঁ, জিলা প্ৰশাসনৰ সহযোগত ভেটেৰিনেৰী বিভাগে তৎকালীনভাৱে ভিজিট কৰিব লাগে আৰু পশুবিলাকক, আমাৰ পশুধনবিলাকক ৰক্ষা কৰাৰ ক্ষেত্ৰত চিকিৎসাকে ধৰি আৰম্ভ কৰি খাদ্য যোগান ধৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, এনেধৰণেই এই যিবিলাক পৰিৱেশ দেখিছে, এনেধৰণেই বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত ডুব গৈছে। আৰু যি স্লুইচ গেট যিখন ভাগিছে ইতিমধ্যেই, সেইখনো এতিয়ালৈকে সম্পূৰ্ণৰূপে তাত পুনৰ মেৰামতি কৰিব পৰা নাই বা তাত পানী ৰখাব পৰা নাই, যাৰ বাবে বহু অঞ্চল প্লাবিত হৈছে। বাও ধান কৰিছিলে, বাও ধান তথা আগতীয়াকৈ ধান খেতি কৰিছিলে, সেইবিলাক ইতিমধ্যেই বানত ডুব গৈছে। ইয়াৰ উপৰিও পশুধনৰ অৱস্থা তথৈবচ হৈ পৰিছে। পশুধনসমূহ মথাউৰিতে আশ্ৰয় বৰ্তমান দিবলগীয়া হৈছে, কিন্তু খাদ্যৰ অভাৱত বহুতো সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে কি ধৰণৰ পদক্ষেপ ল'ব, সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।